জোনাইত পথ মেৰামতিৰ নামত অনিয়ম কৰাৰ অভিযোগ ৰাইজৰ। জোনাই লাইমেকুৰিত পথ মেৰামতিৰ নামত অতি নিম্নমানৰে পথ মেৰামতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। জানিব পৰা মতে জোনাইৰ লাইমেকুৰিস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰেল লাইনলৈ গড়কাপ্তানী পথছোৱা যোৱা প্ৰায় ৩ পৰা ৪ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ আঁচনিৰ অধীনত। কিন্তু বৰ্তমান পথছোৱা ঠায়ে ঠায়ে ক্ৰমে বিধ্বস্ত হৈ পৰা ৫ বছৰলৈ মেৰামতিৰ দায়িত্ব থকা ঠিকাদাৰগৰাকীয়ে পথছোৱা মেৰামতিৰ নামত অতি নিম্নমানৰে মেৰামতি কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। অভিযোগ মতে পথটোৰ বিভিন্ন ঠাইত মেৰামতিৰ নামত ভালদৰে চফা নকৰাকৈ আৰু নামমাত্ৰ তেল দি আৰু নিম্নমানৰ কাৰ্পেটিং মেটেৰিয়েল ঢালি দি পথটি মেৰামতি কৰা যান বাহন চলিলেই কাৰ্পেটিং মেটেৰিয়েলবোৰ উঠি যায় বখলে। সেয়ে লাইমেকুৰিস্থিত ঘাইপথৰ পৰা ৰেল লাইনলৈ ঠিকাদাৰে অতি নিম্নমানেৰে মেৰামতি কৰি থকা উক্ত পথটো বিভাগীয় বিষয়া অভিযন্তাই পৰিদৰ্শন কৰি সঠিকমতে মেৰামতি কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ৰাস্তাটো আজি যোৱা সপ্তাহ এবাৰ কৰিছিলে। যোৱা সপ্তাহ কৰাৰ পাছত এইটো মানে একদম ফাল্টুকে বনাই দিছে। মানে যোৱা সপ্তাহ সেইকাৰণে কামটো বন্ধ কৰিছিলোঁ আমি। কিন্তু ফাল্টু মানে কি আমাৰ এইটো আলকাট্ৰাটো ঠাণ্ডা হৈ থাকিলে ঠাণ্ডা এই একদম কিবাৰ পৰা ধেমাজিৰ পৰা আনিব। ধেমাজিৰ পৰা ইয়ালৈ আনোতেতো এইটো ঠাণ্ডা হ'ব ভিতৰত মছলাটো ওপৰত ভিটামিন দিয়া নাই। তাৰপিছত আজি অলপ ঠিককে কৰিব নে নকৰিব আজিও চাই লওঁ। ব্ৰাছ চ্ৰাছ একো কৰা নাই। এইটো ধেমাজিৰ বুলি শুনিছোঁ আমি, এইবোৰ গম পোৱা নাই বাৰু। নাম পল্লৱ দাস নে কি বুলি, পল্লৱ চুতীয়া নে চেতিয়া এইটো মই নাজানো। সেইকাৰণে যোৱাকালিও কাম ৰখাইছিলোঁ, ৰাইজে ৰখাইছোঁ। আজি ৰখোৱা নাই কামখন, আজি কণ্টিনিউ কৰিব দি চাই লওঁ। একবাৰ ৰোলাৰ মাৰি দেখাই লওঁ। ৰোলাৰ মাৰাৰ পাছত এইটো বস্তুটো কি হয়, এই মছলাৰ ভিতৰত আলকাট্ৰা মছলাত কিমান আঠা আছে, আলকাট্ৰা কিমান আছে আকৌ চাম। নাই এই একদম এইটো ভাতৰ মেৰামতি যিটো ভাত যিয়ে বনায় মাৰ ভাত, তাৰ আঠাটো কম আছে। এনেকুৱা মানে লাষ্টিংটো সম্পূৰ্ণভাৱে নহ'ব। যিটো আগত ৰাস্তাটো এই বনাইছিলে, যিটো মেইন ৰাস্তা, কিন্তু আগত যিটো আমি আগত কমপ্লেইন কৰিছিলোঁ তাতো আমাৰ যিটো কামটো ৰাতি কৰি কিনিহে গুচি গ'ল। আকৌ এইদিনা আহিছে, এইদিনাও ৰাতিকে কামটো কৰিছিলে। এইদিনা আমি কমপ্লেইন কৰোঁতে এনেকাই থাকি গ'ল। আকৌ আজি কামটো কৰিবলৈ আহিছোঁ, আজিও কামটো এনেকা আমাৰ যিটো নিমিলাকে মানে কামটো কৰিছে। মছলা কম হৈছে আৰু যিটো মিক্সাৰ কম আছে। এইবিলাক যাতেই ৰাইজে যেন আমাৰ লাইমেকুৰি যিটো জিপি মানুহবিলাক তদন্তৰ কৰি কিনি এই ৰাস্তাবিলাক যেন ভালকে কৰিবৰ কাৰণে আমি আগৰ পৰাই এইটো আমি দাবী কিবা কৰি আছো। সেইকাৰণে ইহঁতে যদি এই কি কন্ট্ৰেক্টাৰ বিলাক যদি এই কামবিলাক যদি এনেকা যদি কৰি থাকিলে আমাৰ ৰাস্তাবিলাক গাড়ী পদূলি মানে চলাবলৈ বহুত অসুবিধা হৈছে। সেইকাৰণে ৰাস্তাটো ভাল ধৰণে কৰিব লাগে বুলি আমি আশা কৰি 5 বছৰ আগতে ইয়ে বনাইছিলে, আকৌ আজি আকৌ আই কিনি ৰিপেয়াৰ কামটো কৰিছে। 2 নম্বৰকে কামটো অলৰেডি 2 নম্বৰ কামটো কৰি আছে। ব্ৰাছো মাৰা নাই আৰু মছলাও দিয়া নাই, কিবাও দিয়া নাই। কম আছে, বহুত কম আছে, বহুত কম। চাওক না এইটো যিটো চাওক এইদিনা কৰিছে, এনেকুৱা প্লট অকণ মাৰি দিলেই নিজেই কিবা কৰি যায়। সেইকাৰণে কাম বাদ দিয়ে। এইবিলাক দুৰ্নীতি কামবিলাক ৰাইজে তদন্ত কৰি কিনি এইবিলাক চোৱা চিতা কৰি কিনি এইবিলাক বাদ দিব লাগে, ভালকে কৰিব লাগে। আৰু জনসাধাৰণে যে ৰাস্তাটো চাই ভাল লাগে বুলি ক'ব লাগে।